আপোনালোকে BPFক দিয়ে তেনেহ'লে ইয়াত অৰাজকতা সদায় থাকিব, ইয়াতে অশান্তিময় পৰিৱেশ থাকিব আৰু কোনো ইয়াতে ভাল এটা কম্পিটিটিভ পলিটিক্স ইয়াতে নহ'ব। যদি দুইটা পাৰ্টিৰ মাজত পাৱাৰটো বেলেঞ্চ হৈ যায় তেনেহ'লে ৰাইজক সেৱা আগবঢ়োৱাত এটা কম্পিটিশ্যন হ'ব। BPFেও ৰাইজক সেৱা আগবঢ়াবলৈ কম্পিটিশ্যন কৰিব, UPPLও ৰাইজক সেৱা আগবঢ়াবলৈ কম্পিটিশ্যন কৰিব। কিন্তু এটা পাৰ্টিক যদি আপোনালোকে এবছলুট পাৱাৰ দিয়ে তেনেহ'লে তেখেতসকলে কোনো কামেই নকৰিব। আপোনালোকে অলৰেডি দেখা পাইছে যে 5টা প্ৰতিশ্ৰুতি দিছিল, এই 5টা প্ৰতিশ্ৰুতি BPFে পূৰণ কৰিব নোৱাৰিলে। তেখেতসকলে কৈছিল যে ইলেকশ্যন জিকাৰ লগে লগে সকলো মানে ভূমিহীন মানুহক পাট্টা প্ৰদান কৰিব বুলি। আজিলৈকে কোনো মানুহক পাট্টা প্ৰদান কৰা নাই। যুৱকসকলক 100 কোটি দিম বুলি কৈছিল, আজিলৈকে আমি কোনো 1 কোটি টকাও দিয়া আমি দেখা নাই। মহিলাসকলক 40 কোটি দিব বুলি কৈছিল, আজিলৈকে আমি 40 পইচা আমি দিয়া দেখা নাই। ইকনমিকেলি উইকাৰ ছেকশ্যনক 50 কোটি দিম বুলি কৈছিল, আজিলৈকে 50 পইচা ইহঁতে দিয়া নাই। আৰু আমাৰ ছিনিয়ৰ চিটিজেন আৰু বিকলাংগসকলক 10 কোটি দিম বুলি কৈছিল, আজিলৈকে আমি 10 পইচা দিয়া আমি দেখা নাই। খালি তেখেতসকলে এক্টিং কৰা মানে ভেকো ভাওনা আৰু এটা ড্ৰামা কৰা আমি দেখা পাইছোঁ। মানে মানুহক তেনেকুৱা অনুদান দিয়াৰ নামত খালি ভেকো ভাওনা, কিছুমান নিজৰ BPFৰ লিডাৰ আৰু কেডাৰবিলাকক কেইটামান চেক বিলাই নিজৰ দায়িত্ব তেখেতসকলে সামৰিছে বুলি মই ক'ব বিচাৰিছোঁ। গতিকে সকলো প্ৰমিছেছ যিহেতু BPFে ভাঙিলে, এতিয়া ৰাইজৰ এটা সুবৰ্ণ সুযোগ যে এইবাৰ 9 তাৰিখ এপ্ৰিলত হ'ব লগা যে অসম বিধানসভাৰ নিৰ্বাচন, ইয়াতে BTR অঞ্চলৰ 15টা ছিটত 15টাতে UPPLৰ প্ৰাৰ্থীক ভোটদান কৰি আপোনালোকে জয়যুক্ত কৰাই এটা BTRৰ মাজত পাৱাৰটো বেলেঞ্চ কৰাৰ এটা সুযোগ আপোনালোকৰ হাতত আছে, যাতে ইয়াতে হেল্ডি এটা কম্পিটিশ্যন হয়, কনষ্ট্ৰাক্টিভ এটা পলিটিক্স হয় আৰু ৰাইজক সেৱা আগবঢ়াৰ যে ৰাজনীতি ইয়াতে যাতে হয়, এইটো ৰাইজৰ সন্মুখত মই অনুৰোধ কৰিছোঁ। যি নহওক, এতিয়া মই আপোনালোকৰ সন্মুখত আমাৰ যে প্ৰাৰ্থীৰ লিষ্টটো মই গাই শুনাব বিচাৰিছোঁ। পোনপ্ৰথমে আপোনালোকক 40 নং ওদালগুৰি ST সমষ্টিৰ প্ৰাৰ্থী হিচাপে মই ঘোষণা কৰিব বিচাৰিছোঁ। আপোনালোকে গমেই পাইছে চাগে কোন হ'ব, এইটো আমাৰ অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মাননীয় শ্ৰীযুত দীপেন বড়ো ডাঙৰীয়াক আমি ওদালগুৰি সমষ্টিত প্ৰাৰ্থী হিচাপে আমি প্ৰক্ষেপ কৰিছোঁ। তাৰপিছত আমি কোকৰাঝাৰ, এইটো আপোনালোকে জানিব বিচাৰিছে চাগে, এইকাৰণে ক'ব বিচাৰিছোঁ মই, 3 নং কোকৰাঝাৰ আমাৰ যে ST সমষ্টি আছে, ইয়াৰ আমাৰ চিটিং MLA মৰে দাদা লৰেঞ্চ ইছলাৰী ডাঙৰীয়া আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছোঁ। তেখেতে আমাৰ BTR চুক্তিৰ স্বাক্ষৰকাৰীও হয় আৰু আমাৰ কোকৰাঝাৰ জিলাৰ মাননীয় সভাপতিও হয়। গতিকে তেখেতে আমাৰ কোকৰাঝাৰ 3 নং কোকৰাঝাৰ ST সমষ্টিৰ প্ৰাৰ্থী হয়। এতিয়া 1 নং গোসাইগাঁৱৰ পৰা আহোঁ। 1 নং গোসাইগাঁৱত ৰাইজৰ ডিমাণ্ডত আৰু আমাৰ যি চিটিং MLA জিৰণ বসুমতাৰী ডাঙৰীয়াৰ অনুৰোধত তেখেতে বিভিন্ন কাৰণত কৈছে যে মই এইবাৰ নিৰ্বাচনত নুঠো, মই সংগঠনৰ কাম কৰিম। তো আজি তেখেতক আমি গোসাইগাঁও জিলা UPPLৰ সভাপতি পাঠি দিছোঁ আৰু তেখেতৰ যে চিট তেখেতে নিজে অনুৰোধ জনাইছে, আমাৰ এক্সিষ্টিং যি প্ৰেচিডেণ্ট আছিলে শ্ৰীযুত অনিন্দ বসুমতাৰী, তেখেতক আমি প্ৰাৰ্থী হিচাপে আজি ঘোষণা কৰিছোঁ। অনিন্দ বসুমতাৰী, অনিন্দ এইটো পাই যাব আপোনালোকে, টেনশ্যন নল'ব। আৰু 2 নং দতমাৰ পৰা আপোনালোকৰ সকলোৰে ডিমাণ্ডত আৰু আমাৰ শীৰ্ষ নেতৃত্বৰ কিবাত ইনষ্ট্ৰাকশ্যনত অৰ্ডাৰত ৰাজু কুমাৰ নাৰ্জাৰী মোৰ নাম, আপোনালোকৰ আশীৰ্বাদ লৈ মই এতিয়া দতমাত মোক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে, তো মই দতমাত খেলিম। আৰু আপোনালোকে বহুত মানে বাট চাই আছে কি হ'ব নহ'ব এটা সমষ্টি, এইটো হ'ল তামোলপুৰ 43 নং তামোলপুৰ সমষ্টি। কাক দিলে ভাল হয়? হা বাইদেউ? বাইদেউৰ কথা মানিছোঁ। আমাৰ দলৰ সভাপতি আৰু সদ্য নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ
শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক আমি তামোলপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰিছোঁ। ৪৫ নং ভেৰগাঁও সমষ্টিৰ পৰা আমি শ্ৰীযুত নেৰচন বড়ো ডাঙৰীয়াক কেণ্ডিডেট হিচাপে আমি প্ৰক্ষেপ কৰিছোঁ। আৰু ২০ নং বিজনী সমষ্টিৰ পৰা আগৰ ৩ বাৰৰ MLA শ্ৰীযুত কমল সিং নাৰ্জাৰীক আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছোঁ। গতিকে সাতজন যে আমাৰ কিবা আছে কেণ্ডিডেট আছে ডিক্লেয়াৰ কৰা হৈছে আৰু বাকীখিনি যি আছে BTR-ৰ 15টা যে সমষ্টি আৰু 8টা সমষ্টি আছে আৰু BTR-ৰ বাহিৰৰ যিখিনি আছে এইটো আমাৰ আলোচনা পৰ্যায়ত আছে আৰু একদম ফাইনেল পৰ্যায়ত আছে। আমি অহাকালি নহ'লে পৰহি আমি বাকীখিনি প্ৰাৰ্থীৰ লিষ্ট আপোনালোকক ঘোষণা কৰি দিম। থেংক ইউ ছ' মাছ।